এই মুহূৰ্তত লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে, কাৰণ কৰ্মচাৰীৰ বাবে চৰকাৰে ল'বলৈ ওলাইছে ডাঙৰ সিদ্ধান্ত। এবাৰ 13টাকৈ ভাত্তা বৃদ্ধিৰ খবৰ আহিছে, য'ত 25% বৃদ্ধি পাব 13টাকৈ ভাত্তা। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বৰ্তমান কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰি আছে 50% দিয়ে। লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এতিয়া 13টাকৈ ভাত্তা 25%লৈ বৃদ্ধিৰ খবৰ আহিছে। মাৰ্চ মাহত 4% দিয়ে বৃদ্ধি কৰি 50%লৈ দিয়ে বৃদ্ধি কৰা হৈছিল। চৰকাৰী কৰ্মচাৰীসকলৰ 4% দিয়ে অৰ্থাৎ ডিয়াৰনেছ ভাত্তা আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ ডিয়াৰ 4%লৈ বৃদ্ধি পাই 50% হৈছিল। যিহেতু 50% দিয়ে লাভ কৰি আছে, সেয়েহে বাকী সকলো ভাত্তাও বৃদ্ধি পাব। HRA বা ঘৰ ভাড়াৰ ভাত্তা 4 জুলাই 2024 কেন্দ্ৰৰ পৰা এক বিবৃতি জাৰি কৰা হৈছে। ইয়াৰ উপৰিও কঠিন স্থান বা অতি দূৰৱৰ্তী অঞ্চলত কাম কৰা লোকৰ বাবে ভাত্তা 3টা ভাগত ভাগ কৰা হ'ব আৰু সেই ক্ষেত্ৰত 25% বৃদ্ধি হ'ব। ইয়াৰ লগতে বাহনৰ ভাত্তাকে ধৰি বিশেষভাৱে সক্ষম মহিলাৰ সন্তানৰ বাবে বিশেষ ভাত্তা যেনে শিক্ষা ভাত্তা, গৃহ ভাত্তা আদি বৃদ্ধি হ'ব। ইপিনে পোছাক পৰিচ্ছদৰ ভাত্তাকে ধৰি অন্যান্য ঠাইত ভাত্তা 25% পৰ্যন্ত বৃদ্ধি পাব। আৰু আগন্তুক বাজেটত কৰ্মচাৰীসকলে এই বৃদ্ধি সম্পৰ্কীয় কেইবাটাও সুখবৰ লাভ কৰিব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।